সৌৰভ গাৰ্গ পুনৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ দেশৰ প্ৰধানমন্ত্ৰী ইয়াৰ আগতে কেৱল আহিছে আৰু বিজেপিৰ ফালৰ পৰা কোৱা হৈছে যে বিগত সময়ছোৱাত অসমক বা উত্তৰ পূৰ্বাঞ্চলক আটাইতকৈ বেছি গুৰুত্ব দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁ বাৰম্বাৰ আহিছে আৰু এইবাৰ তেওঁ গোগামুখ আৰু বিহালীত নিৰ্বাচন অনটংকা বজাব বহু প্ৰতিশ্ৰুতি লৈ আহিছে ইয়াৰ আগতেও আহিছে ৰাইজে যথেষ্ট সহাৰি জনাইছে এইবাৰো সহাৰি জনাব যুদ্ধকালীন তৎপৰতা দেখিবলৈ পোৱা গৈছিল কালি নিশাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি ডিব্ৰুগড়ত উপস্থিত হৈছে আৰু নিশা ডিব্ৰুগড় যিখন মনোহৰী ৰিজৰ্ট আছিল তাতেই প্ৰধানমন্ত্ৰী কটাইছে আৰু আজি পুৱা 10:15 বজাত হেলিকপ্টাৰ যোগে গোগামুখলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডিব্ৰুগড়ৰ পৰা প্ৰথমতে হেলিকপ্টাৰ যোগে গোগামুখলৈ যাব গোগামুখত এখন বিশাল জনসভাত তেওঁ অংশগ্ৰহণ কৰিব ধেমাজি আৰু লখিমপুৰ সমষ্টিৰ আটাইকেইজন পাৰ্টিৰ হৈ যি এনডিএ মিত্ৰজোঁটৰ পাৰ্টি আছে বা বিজেপি পাৰ্টি আছে তেওঁলোকৰ হৈ গোগামুখত নিৰ্বাচনী প্ৰচাৰ চলাব হাজাৰ হাজাৰ ৰাইজৰ সন্মুখত নিৰ্বাচনী প্ৰচাৰ চলাব ধেমাজি আৰু লখিমপুৰ সমষ্টিৰ পাৰ্টিৰ হৈ গোগামুখত যিখন নিৰ্বাচনী সভা আছে এখনে প্ৰথমতে অংশগ্ৰহণ কৰিব তাৰ পাছতে গোগামুখৰ পৰা বিহালীলৈ যাব আৰু বিহালীত গৈ বিশ্বনাথৰ আটাইকেইটা সমষ্টিৰ এনডিএৰ 5জন পাৰ্টিৰ হৈ বিহালীত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে আৰু লগতে 6 এপ্ৰিলতো পুনৰ প্ৰধানমন্ত্ৰীয়ে উজনি অসমত নিৰ্বাচনী প্ৰচাৰ চলাব য'ত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ আটাইকেইজন সমষ্টিৰ কাৰণে মৰাণত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰিব মৰাণত যিখন জনসভা আছে তাৰ পাছত হুজাই আৰু লামডিঙতো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে একেটা দিনতে সেইটো হৈছে 6 এপ্ৰিল কিন্তু আজি কিছু সময় পিছতে 10 বাজি এতিয়া 10 বাজিবৰ সময় হৈছে 10:15 বজাত কিন্তু ডিব্ৰুগড়ৰ পৰা হেলিকপ্টাৰ যোগে গোগামুখলৈ ৰাওনা হ'ব আৰু গোগামুখত ইতিমধ্যে আমাৰ সাংবাদিকে দেখুৱাইছিল যে জনসমুদ্ৰ তাত দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ওচৰৰ পৰা চাবলৈ হাজাৰ হাজাৰ লোক আহিছে আৰু বিজেপিৰ কৰ্মকৰ্তা সকলো আহিছে তেওঁলোকে যথেষ্ট সুখী তেওঁলোকে কাৰণ ইতিমধ্যে বিজেপিয়ে যি সংকল্প পত্ৰ মুকলি কৰিলে তাত তেওঁলোকে 31টা গ্যাৰান্টি দিছে আৰু সেইবোৰ গুৰুত্বপূৰ্ণ উন্নয়নৰ কথা কোৱা হৈছে আন্তঃগাঁথনিৰ কথা কোৱা হৈছে পথ নিৰ্মাণৰ কথা কোৱা হৈছে বিদেশী বিতৰণৰ কথা কোৱা হৈছে আৰু তাৰ পাছতে নিৰ্বাচনী যি সংকল্প পত্ৰ মুকলিৰ পিছদিনাখনতে কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিছে আৰু আহিয়ে তেওঁ এই গোগামুখ আৰু বিহালীৰ যিমান এই বৃহত্তৰ অঞ্চল দুটা আচলতে গোগামুখত যদি কওঁ তাত তেওঁ ধেমাজি আৰু লখিমপুৰ সমষ্টিৰ আটাইকেইজন পাৰ্টিৰ হৈ পৃথকে পৃথকে যোৱাতকৈ একেখন সভাতেই তেওঁলোকৰ হৈ প্ৰচাৰ চলাব আৰু বিগত সময়ছোৱাত এই সমষ্টিসমূহত কিমান উন্নয়ন হৈছে সেইবোৰ কথা তেওঁ প্ৰকাশ কৰিব আৰু ইতিমধ্যেই ৰাইজে বিজেপিৰ যি উন্নয়ন হৈছে সেইবোৰৰ প্ৰতি সমৰ্থন জনাইছে জন আশীৰ্বাদ যাত্ৰা যি মুখ্যমন্ত্ৰী জন আশীৰ্বাদ যাত্ৰা কৰিছিল তাত আমি দেখিবলৈ পাইছো যে অসমৰ আটাইকেইটা সমষ্টিতে যি সমষ্টিতে জন আশীৰ্বাদ যাত্ৰাই সামৰি লৈছিল আটাইকেইটা সমষ্টিত কিন্তু ৰাইজৰ বিপুল সহায় দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে জন আশীৰ্বাদ যাত্ৰালৈ আৰু তাৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী আহিছে যিজনৰ নেতৃত্বত উত্তৰ পূব তথা অসমত যথেষ্ট উন্নয়ন হৈছে সেমিকণ্ডাক্টৰ প্ৰকল্পৰ পৰা আৰম্ভ কৰি পথ নিৰ্মাণৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ কাম হৈছে বুলি কোৱা হৈছে আৰু সেই চৰকাৰৰ যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি আহিছে আৰু পুনৰবাৰ তেওঁ আহিব 6 এপ্ৰিলতো আহিব আৰু ইতিমধ্যে বিজেপিৰ ফালৰ পৰা কৈ থকা হৈছিল যে ইয়াৰ পূৰ্বে কংগ্ৰেছৰ যেতিয়া প্ৰধানমন্ত্ৰী আছিল যেটো মনমোহন সিং অসমকে প্ৰতিনিধিত্ব কৰিছিল কিন্তু খুব কম তেওঁ অসমলৈ আহিছিল আৰু উত্তৰ পূব তথা অসমখনক কম গুৰুত্ব দিয়া অভিযোগ উত্থাপন হৈছিল আৰু এই যি ইমানখিনি সময়তো যে যি 75 বছৰ যেটো সময় গ'ল এই সময়ছোৱাত কংগ্ৰেছে যিখিনি কাম নকৰিলে মাত্ৰ 10 বছৰত কিন্তু বিজেপিয়ে সেইখিনি কাম অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে কৰিছে বুলি বিজেপিৰ ফালৰ পৰা কোৱা হৈছে আৰু বহু ক্ষেত্ৰত হয় যে বাট পথৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি যথেষ্ট সংখ্যক বিজেপি চৰকাৰৰ দিনত কাম হৈছে আৰু পুনৰবাৰ 5 বছৰ যদি এইবাৰ বিধানসভা নিৰ্বাচনত যদি বিজেপিক জয় কৰোৱা হয় তেন্তে বিজেপি কেৱল প্ৰতিশ্ৰুতি দিছে বিশেষকৈ বিদেশী বিতৰণ কৰা হ'ব বুলি কৈছে যিসকল বাংলাদেশী মিয়া আছে যিসকল ইয়াত অনুপ্ৰৱেশকাৰী হয় তেওঁলোকক কালি মুখ্যমন্ত্ৰীয়ে কৈছিল যে আমি আগৰ 5 বছৰ তেওঁলোকৰ হাত ভৰি ভাঙি দিছো এইবাৰ তেওঁলোকক ৰাজনৈতিকভাৱে আমি ৰাজাৰ ভাঙিম আৰু যিসকল লোকে বেদখলকাৰী হিচাপে আছে যি সত্ৰভূমি বেদখল কৰি আছে বনাঞ্চলৰ মাটি বেদখল কৰি বহি আছে তেনেকুৱা লোকসকলৰ বিৰুদ্ধে এইবাৰ বিজেপি চৰকাৰ আহিলে পূৰ্বতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি পত্ৰত সন্নিবিষ্ট কৰা হৈছে আৰু লগতে
উন্নয়নৰ কথা কোৱা হৈছে শিক্ষাৰ কথা কোৱা হৈছে এই বিজেপি চৰকাৰখনৰ দিনত বাল্য বিবাহ ৰোধ বা শিশুসকলৰ শিক্ষাৰ কাৰণে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিশেষকৈ অসমত বাল্য বিবাহ ৰোধৰ কাৰণে যেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেইবোৰ ক্ষেত্ৰত এইবাৰ নিৰ্বাচনৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কাৰণ ইতিমধ্যে কেতবোৰ যি সমীক্ষা চলিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তাতো কিন্তু অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে গৰিষ্ঠ সংখ্যক লোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে বুলি তাত দেখিবলৈ পোৱা গৈছে খুব কম সংখ্যকে গৌৰৱ গগৈক বিচাৰে আৰু আটাইতকৈ কম সংখ্যক বদৰুদ্দিন আজমল তেওঁক কোনোবাই বিচাৰে আৰু ইতিমধ্যে বিজেপিৰ ফালৰ পৰা কোৱা হৈছে যে তেওঁলোকে এবাৰ অভিলেখ সংখ্যক ভোটত জয়ী হ'ব বা অভিলেখ সংখ্যক সমষ্টি তেওঁলোকৰ দখলত থাকিব মিত্ৰজোঁটৰ দখলত থাকিব কাৰণ তেওঁলোকৰ লগত আছে অসম গণ পৰিষদ বিপিএফ ইপিপিএল এইবোৰ দল আছে আৰু তেওঁলোকে মিলি অতি সহজে চৰকাৰ গঠন কৰিব পাৰিব বুলি কৈছে কাৰণ বিৰোধী এবাৰ একেবাৰে নিষ্প্ৰভ বুলি তেওঁলোকে মন্তব্য কৰিছে উজনি অসমক লৈ কিছু চিন্তা আছে আৰু সেই কাৰণে বাৰম্বাৰ উজনি অসম ভ্ৰমণ কৰি আছে কাৰণ আজিৰ দিনটোত প্ৰিয়ংকা গান্ধীও আহিব যি কংগ্ৰেছৰ তেওঁ আহি নাজিৰা খুৱাং এই সমষ্টিসমূহত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাব একেটা দিনতে প্ৰধানমন্ত্ৰী মোদী আৰু লগতে প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব উজনি অসমত যেটো গুৰুত্বপূৰ্ণ হয় কাৰণ কংগ্ৰেছৰ বৰ্তমান যি অৱস্থা অসম কংগ্ৰেছৰ কথা কৈ আছো বিশেষকৈ খুব তথৈবচ অৱস্থা ইজনৰ পিছত ইজন জ্যেষ্ঠ নেতাই তেওঁলোকৰ দলীয় নেতৃত্বৰ বিৰুদ্ধে খুব উজাৰি তেওঁলোকে দল এৰিছে দল ত্যাগ কৰিছে প্ৰদ্যুৎ বৰদলৈৰ নিচিনা জ্যেষ্ঠ নেতাই কংগ্ৰেছ এৰিব লগা হৈছে ভূপেন বৰাই কংগ্ৰেছ এৰিছে লগতে যি তেওঁলোকৰ বিভিন্ন ধৰণৰ পদবীত থকা সেই সকল লোকে যদি কংগ্ৰেছ এৰিছে তাৰ অন্যতম কাৰণ বহুতে ক'ব বিচাৰিছে যে গৌৰৱ গগৈয়ে একাংশ শীৰ্ষ জ্যেষ্ঠ নেতাৰ কথা নুশুনে কেৱল ৰকিবুল হুছেইনৰ মতেই উঠা বহা কৰি আছে আৰু তেনে পৰিস্থিতিত প্ৰিয়ংকা গান্ধী আহিছে যে তেওঁলোকৰ যি হেৰুৱা যিবোৰ সমষ্টি আছে সেই সমষ্টিসমূহ যাতে পুনৰ উদ্ধাৰ কৰিব পাৰে খুৱাঙত এবাৰ যেটো লুৰিনজ্যোতি গগৈ আছে বিৰোধী মিত্ৰজোঁটৰ এজন প্ৰাৰ্থী তেখেতৰ নিৰ্বাচনী প্ৰচাৰ চলাব লগতে তিনখান সমষ্টিটো চলাব এই সমষ্টিসমূহক লৈ চিন্তাত আছে কিন্তু তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যে ষ্টাৰ কেম্পেইনাৰ সকলোৰে মাজত জনপ্ৰিয় গোগামুখ আৰু বিহালীলৈ আহিছে তেওঁ আজিৰ দিনটোত নিৰ্বাচনী প্ৰচাৰ চলাব আৰু ডিব্ৰুগড়ত নিশাটো তেখেতে কালি কটাই যি মনোহেৰি ৰিজৰ্ট আছে আৰু তাৰ পৰাই আজি 10:15 বজাৰ লগে লগে তেওঁ হেলিকপ্টাৰ যোগে গোগামুখলৈ যাব তাত যুদ্ধকালীন তৎপৰতা দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোকে তাত ইতিমধ্যে ভিৰ কৰিছে আৰু তেওঁলোকৰ লক্ষ্য যে প্ৰধানমন্ত্ৰী মোদীক তেওঁলোকে ওচৰৰ পৰা চাব বিজেপিৰ কৰ্মকৰ্তাসকল আহিছে আৰু তাৰ পৰা তাত যিখন বিশাল জনসভা আছে প্ৰায় 20,000 পৰা 30,000 লোক তাত সমবেত হ'ব বুলি কোৱা হৈছে গোগামুখত চলাই তেওঁ পুনৰ বিহাৰীলৈ গুচি যাব য'ত বিশ্বনাথ জিলাৰ এনডিএৰ 5 গৰাকী পাৰ্টিৰ হৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাব বিহালীতো যথেষ্ট সংখ্যক লোকে ভিৰ কৰিব বুলি কোৱা হৈছে আৰু তাত কেৱল প্ৰতিশ্ৰুতিৰ কথা আছে কাৰণ সংকল্প পত্ৰ মুকলিৰ পিছদিনাখনেই তেওঁ এই বিশাল জনসভাত অংশগ্ৰহণ কৰিব আৰু মোদীক ওচৰৰ পৰা চাবৰ কাৰণে যথেষ্ট সংখ্যক লোকে ভিৰ কৰিছে আৰু লগতে 6 এপ্ৰিল দিনটো গুৰুত্বপূৰ্ণ হ'ব উজনি অসমৰ কাৰণে যে 6 এপ্ৰিলৰ দিনটোত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ আটাইকেইজন এনডিএ সমৰ্থিত প্ৰাৰ্থীৰ কাৰণে মৰাণত এখন নিৰ্বাচনী প্ৰচাৰ চলাব আৰু মৰাণ ঠাইটো এই কাৰণে হয়তো নিৰ্বাচন কৰা হৈছে য'ত কিছুদিন পূৰ্বে প্ৰায় 1.5 মাহ পূৰ্বে যি ভাৰতীয় বায়ুসেনাৰ যি ইএলএফ যুক্ত যি ৰাষ্ট্ৰীয় ঘাইপথ আছিল তাত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত হেতু মুকলি কৰা হৈছিল তাত এয়াৰ শ্ব' কৰা হৈছিল আৰু যি উত্তৰ পূবৰ এটা একমাত্ৰ ইএলএফ যুক্ত যি ৰাষ্ট্ৰীয় ঘাইপথ এটো নিৰ্মাণ কৰা হৈছে বিজেপিৰ দিনত নিৰ্মাণ কৰা হৈছে সুদূৰ প্ৰসাৰীৰে চিন্তা কৰিছে বুলি তেওঁলোকে কোৱা হৈছে আৰু সেই ঠাইতে পুনৰ মোদী আহিব আৰু ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ আটাইকেইজন প্ৰাৰ্থী হৈ 6 এপ্ৰিলত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাব এই মুহূৰ্তত আমাৰ লগত যিসকল জড়িত হৈছে তেওঁলোকক জনাইছো যে আজি প্ৰধানমন্ত্ৰী মোদীৰ বিশাল জনসভা আছে দুটা ঠাইত গোগামুখ আৰু বিহালীত মোদীৰ অনডংকা বজাব নিৰ্বাচনী প্ৰচাৰৰ কাৰণে তেওঁ আহিছে আৰু কালি নিশাই তেওঁ উপস্থিত হৈছিল ডিব্ৰুগড়ত যি মনোহৰ ৰিজৰ্ট আছে তাতে তেওঁ নিশাটো কটাইছিল তাৰ পৰা আজি 10:15 বজাৰ লগে লগে তেওঁ গোগামুখলৈ ৰাওনা ধন্যবাদ